দলগাঁৱত নিৰ্মীয়মান পথে জলাকলাক হৈছে সৰ্বসাধাৰণ ৰাইজক। ধূলিময়ী ৰাস্তাৰে চলাচল কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ ৰাইজ। মন কৰক এইটো ৰাস্তালৈ। ৰাস্তাটো দলগাঁৱৰ পৰা কুঁৱৰীপুখুৰীলৈ নিৰ্মাণ হৈ আছিল যদিও কেইবাদিন ধৰি নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে, যাৰ ফলত ৰাস্তাটোত যান-বাহন চলাচল কৰাৰ পিছত সৃষ্টি হয় এক ধূলিময় পৰিৱেশৰ। ধূলিময় পৰিৱেশ সৃষ্টি হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, পথাচাৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজ চলাচল কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ অভিযোগ মতে ৰাস্তাটোত বিভাগীয় কৰ্তৃপক্ষই পানী ব্যৱহাৰ নকৰাত বেছিকৈ সৃষ্টি হয় ধূলিময় পৰিৱেশৰ। অচিৰে পথটো নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে নিৰ্মীয়মান অৱস্থাত ৰাস্তাটোত পানী মাৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন, প্ৰতিবেদন AIN লাইভ। আপোনালোকে দেখা পাইছে যে দলগাঁৱৰ পৰা কুঁৱাৰীপুখুৰীৰ যিটো ৰাস্তা, সেই ৰাস্তাত আজি বহুত দিন ধৰি কাম চলি আছে, কিন্তু যোৱা ঈদৰ আগৰ পৰা এই ৰাস্তাটোত কামটো বৰ্তমান ঠিকাদাৰসকলে কৰা নাই। কিন্তু কাম কৰা নাই যদিও ৰাস্তাটোত তেওঁলোকে পানী মাৰিব লাগিছিল ডেইলি, কিন্তু তেওঁলোকে ঈদৰ পিছৰ আগৰ পৰা এতিয়ালৈকে তেওঁলোকে ৰাস্তাত পানী মাৰা নাই। আৰু পাব্লিকবিলাকে যে ৰাইজ আহি আছে এইটো ৰাস্তাত কিন্তু ৰাইজে বহুত অসুবিধাৰ সন্মুখীন হৈছে। স্কুলীয়া ল'ৰা ছোৱালীবিলাকে তথা বিভিন্ন ধৰণৰ পথচাৰীসকল এইটো ৰাস্তাৰে যেতিয়া আহিছে, গাড়ী এটা পাৰ হোৱাৰ লগে লগে সেই মানুহজনৰ ছাঁ-ছবিয়ে দেখা নোযোৱা হৈছে, যিহেতু ইমান ধূলি উঠি আছে। ইমান প্ৰচণ্ড গৰমত, ইমান এটা চিটুৱেশ্যনত এই ধূলি বা ৰাস্তাৰ ধূলিবিলাক যেতিয়া মানুহৰ নাকত চকুত সোমাই যায়, তেতিয়া এটা বেমাৰৰ পৰিলক্ষিত হোৱা দেখা গৈছে। গতিকে আমি এটা বস্তু স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াৰ পৰা দলগাঁৱৰ পৰা মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী, মোৰ লগত গদাইজাৰ যুৱ সমাজৰ ব্যক্তি আছে, এভাৰেষ্ট ক্লাবৰ দলগাঁও খুঁটিৰ ব্যক্তিসকল আছে, দলগাঁৱৰ ৰাইজসকল আছে। গোটেইখিনিয়ে এটা বস্তু অনুভৱ কৰিছে যে এই ৰাস্তাটো আচলতে যেনেকৈ পৰ্যায়ত কৰিবলৈ গৈ আছে, আচলতে কি কৰিবলৈ গৈ আছে। ৰাস্তাৰ এই মতে গাইডলাইন মতে যেতিয়া নেকি ৰাস্তা এটা কাম চলি থাকে, ৰাতিপুৱা এবাৰ, গধূলি এবাৰ, আবেলি এবাৰ যদি ধূলি উৰি থাকে সেই ৰাস্তাটোত পানী দিব লাগে। কিন্তু ঠিকাদাৰসকলে এই ৰাস্তাত পানী দিয়া নাই। ঠিকাদাৰক কমপ্লেইন দিছোঁ, ইঞ্জিনিয়াৰক কমপ্লেইন দিছোঁ, তেওঁলোকে কৈছে হয় পানী দিম, কিন্তু পানী দিয়া নাই। আচলতে তেওঁলোকে কি কৰিব বিচাৰিছে, দলগাঁৱৰ ৰাইজক কি ক'ব বিচাৰিছে? তেওঁলোকে দলগাঁৱৰ ৰাইজসকলক জদা মূৰ্খ বুলি ভাবিছে নেকি? তেওঁলোকে ৰাইজক লগত ভেকু ভাওনা খেলিব বিচাৰিছে নেকি? মোৰ কথা একদম স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ঠিকাদাৰে যদি দলগাঁও সমষ্টিত, দলগাঁও সমজিলাৰ সন্মুখেদি কাম কৰিব, তেনেহ'লে ইষ্টিমেট প্ৰকাশ কৰি আপুনি কাম কৰক, আৰু ৰাইজৰ সুবিধাৰ ঠাই আপুনি কাম কৰক। অন্যথাই আপোনাৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আমি আন্দোলন গঢ়ি উঠাম। আপুনি যেনেকৈ ধৰণৰ ভাবিছে, আমাৰ তাত এটা সন্দেহ হৈছে যে আপোনাক কোনোবাই বা কাৰোবাৰ ইংগিতত আপুনি এনেকৈ ধৰণৰ কৰি আছে নেকি? যিহেতু ৰাস্তাটো হ'ব লাগিছিল কাৰ্বেটিং, তাৰপিছত ইষ্টিমেটটো সলনি কৰি এই পেপাৰ ব্লকছৰ ইষ্টিমেট বনোৱা বুলি আমি শুনা পাই আছোঁ। কিন্তু এতিয়ালৈকে আপোনালোকে ইষ্টিমেট প্ৰকাশ কৰা নাই। আপোনালোকে প্ৰাক্কলন আমি বাৰে বাৰে বিচাৰি আছিলোঁ, ঠিকাদাৰক প্ৰাক্কলন বিচাৰি আছিলোঁ, PWD কাৰ্যালয়ত প্ৰাক্কলন বিচাৰিছোঁ, এইটো লৈ আমি বহুত ঠাইত স্মাৰক দিছোঁ, কিন্তু এতিয়ালৈকে আপোনালোকে ৰাজহুৱা ইষ্টিমেটটো ৰাজহুৱা কৰিব নোৱাৰিলে। আপোনালোকৰ সেইখিনি সাহস নাই। আপোনালোকে কাম কৰিব আহিছে, ইষ্টিমেট যিটো আছে, প্ৰাক্কলন যিটো আছে, আপোনালোকে প্ৰাক্কলন মতে কাম কৰিব। আপোনালোকৰ তাতে ভয় কৰিবলগীয়া কি আছে? আপোনালোকৰ ইয়াৰ মাজত কি অসুবিধা আছে? বিভাগীয় কৰ্তৃপক্ষক মই এটা বস্তু আহ্বান কৰিম, যিটো প্ৰাক্কলন আছে, প্ৰাক্কলন মতে আপোনালোকে এই কামটো কৰিব লাগে, আৰু প্ৰাক্কলন কি আছে স্পষ্ট কৰিব লাগে, যাতে জনসাধাৰণে জমৰ যাতনাত ভুগিবলগীয়া নহয়। জনসাধাৰণক যেনেকৈ ধৰণৰ অসুবিধাত আপোনালোকে পেলাব বিচাৰি আছে, সেইটো যাতে নহয়। যিটো ৰাস্তাৰে যেনেকৈ এই গৰমত ধূলি উৰি আছে, এই ধূলিটো বন্ধ কৰিবলৈ হ'লে আপোনালোকৰ বিভাগীয়ভাৱে যিটো ব্যৱস্থা আছে সেইখিনি ব্যৱস্থা কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু লগতে আহ্বান জনাইছোঁ যে এই ৰাস্তাৰ কামটো যাতে অতি সোনকালে তীব্ৰ গতিৰে আপোনালোকে কৰি ৰাইজৰ স্বাৰ্থত আপোনালোকে কাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।